মিতুল আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি পুৱাৰে পৰা সেই স্থানৰ পৰা পৰিৱেশ দেখুৱাইছে কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই স্থানত আপোনাৰ পৰা জানিব বিচাৰিছোঁ মিতুল নিশ্চিতভাৱে নৈনাচক ৰাতিপুৱাৰ ভাগৰ পৰা আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ অৰ্থাৎ কালিৰ দিনটোত আৰ্যনগৰত সেই যি ঘটনা সংঘটিত হৈছিলে য'ত একাংশ বিহাৰী সম্প্ৰদায়ৰ যি লোকে সেই লোকে অসমীয়া খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিছিলে এগৰাকী ব্যক্তিক গুৰুকৈ প্ৰহাৰ কৰিছিল আৰু অসমীয়া গো বেক ধ্বনি দিয়া বুলি ইয়াত অভিযোগ উত্থাপিত হৈছিলে আৰু তাৰ পিছৰ পৰ্যায়ত আজিৰ দিনটোত আমি দেখিছোঁ ধাৰাবাহিকভাৱে এটাৰ পিছত আনটো সংগঠনে এই স্থানতে অৰ্থাৎ কালি যি স্থানত ঘটনাটো সংঘটিত হৈছিলে সেই স্থানতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ তেওঁলোকে এই মুহূৰ্তত ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে এটাৰ পিছত আন এটা সংগঠনে তেওঁলোকে কালিৰ যিটো ঘটনা সেই ঘটনাক তেওঁলোকে গৰিহণা দি নিন্দা জনাই এনেধৰণে আজিৰ দিনটোত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত দৃশ্যাংশটো দেখুৱাই লৈছোঁ এনেধৰণে বিহাৰী গো বেক প্ৰতিবাদেৰে তেওঁলোকে শ্লোগানেৰে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বিহাৰী গো বেক ধ্বনি দিয়াত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও সংগঠনে আজি ইয়াত একত্ৰিত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে আমি দেখুৱাইছিলোঁ ছাত্ৰ সমাজ ইয়াত একত্ৰিত হৈছিল আৰু তেওঁলোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ যিসকল সদস্য তেওঁলোকে আহি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এক উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ আমি চাৰিওফালৰ দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ পথৰ চাৰিওফালে এই মুহূৰ্তত ইয়াত যিসকল জনতা তেওঁলোকে ইয়াত একত্ৰিত হৈছে আৰু তেওঁলোকেও এই প্ৰতিবাদত সমৰ্থন জনোৱা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ আৰু এনেধৰণে এটাৰ পিছত আন এটা সংগঠনে এই স্থানত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে উত্তাল হৈ পৰিছে আৰ্যনগৰৰ পৰিৱেশ আৰু এই মুহূৰ্তত আমি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ যিসকল বিষয়ববীয়া আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কালিৰ দিনটোত এটা অনাকাংক্ষিত ঘটনা য'ত অসমীয়া গো বেক ধ্বনি দিয়া হ'ল অসমীয়া যুৱকক ব্যক্তিক গুৰুকৈ প্ৰহাৰ কৰা হ'ল সেই ঘটনাৰ পিছত আজি আপোনালোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব বিচাৰিব গোটেই ঘটনাটোক লৈ যে ইয়াত গোটেই অসমজুৰি প্ৰতিবাদ হৈছে আৰু গুৱাহাটীলৈ ছাত্ৰ সমাজকে ধৰি মহিলাসকল আইসকল সকলো ওলাই আহিছে যে এটাই কথা যে অসমত কিছুদিন পূৰ্বে কাৰ্বি আংলঙত এইসকল লোকে অসমীয়া গো বেক যে কাৰ্বি গো বেক দিছে যোৱাকালি গুৱাহাটীৰ মাছমজিয়াত যে অসমৰ হাতবিন্দু বুলি কোৱা হয় সেই জেগাতে অসমীয়া গো বেক ধ্বনি দিছে যে ইয়াত এটাই কাৰণ যে খিলঞ্জীয়া লোকক আক্ৰমণ কৰিব লাগে কিয়নো অনা খিলঞ্জীয়া এজন বিধায়ক এই মধ্য গুৱাহাটীৰ পৰা বিজয় গুপ্তা চিলেকশ্যন হৈ গৈছে যে বিজয় গুপ্তাৰ ছত্ৰছায়াত বিজয় গুপ্তা চমচা হোৱাৰ বাবে তেওঁ এইখিনি ক'বলৈ সাহায্য হৈছে যে সাংবাদিকক পঢ়াৰ পুলিচৰ গাড়ীত খেদি পুলিচৰ আক্ৰমণ সংগঠন নেতাৰ আক্ৰমণ এইসকল সাহস ক'ত পাৰে যদি আমি চাবলৈ যাওঁ চেৰাপতিত যদি অবৈধভাৱে ইমান দিনৰ পৰা নাৰী দেশ ব্যৱসায়ী ভাঙৰ ব্যৱসায়ী গাঞ্জাৰ ব্যৱসায়ী ড্ৰাগছৰ ব্যৱসায়ী এইসকল লোকক এতিয়াও চৰকাৰীকৈ চিনাক্ত কৰিব পৰা নাছিলে যে এই সমগ্ৰ ঘটনাটোৰ লগত যে ওপৰৰ কিছুমান অনা অসমীয়া লোকৰ জড়িত আছে নেকি যে অসমত যদি দাদাগিৰি চলে অকল অসমীয়া দাদাগিৰি চলিব আমি যেতিয়া নিজকে অসমীয়া বুলি ক'বলৈ গৌৰৱবোধ কৰোঁ তেনেহ'লে সেই বিহাৰী বহিৰাগতকেইটা বিহাৰী বুলি কোৱা বঙালী বুলি কোৱা মাৰোৱাৰী বুলি কোৱা তেওঁলোকে সহ্য কৰিব নোৱাৰা কথাটো কি যে অতি শীঘ্ৰে এইসকল লোকক পুলিচ প্ৰশাসনে ইনকাউণ্টাৰ কৰিব লাগে যে এনেকুৱা এটা ঘটনা নজিৰবিহীন কৰিব লাগে যে অনাগত দিনত যদি কোনো লোকে অসমীয়া গো বেক দিয়ে অসমীয়াক যদি মাৰপিট কৰিবলৈ সাহস কৰা বহিৰাগতে যে তেওঁলোকে এশবাৰ বুকু কঁপিব লাগিব আৰু লগতে ইয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিধানসভা অধ্যক্ষ মহোদয়ক আমি দাবী জনাম যে অতি শীঘ্ৰে যি বিধায়ক বিজয় গুপ্তা আছে তেওঁক বৰ্খাস্ত কৰিব লাগে তেওঁক নিলম্বন কৰিব লাগে আৰু এই মধ্য গুৱাহাটী সমষ্টিত এজন খিলঞ্জীয়া লোকক বিধায়ক ৰূপে নিৰ্বাচন কৰিব লাগে আৰু যদি এনেকৈ যদি বহিৰাগতক আমি বাৰে প্ৰতি বিধায়ক পাতি থাকোঁ এনেকুৱা ৰাষ্ট্ৰীয় দলবিলাকে সুবিধা দি থাকে সেইসকলৰ লগত আমি অসমীয়া খিলঞ্জীয়া বিৰোধী বুলি ক'বলৈ আমি বাধ্য হ'ম আৰু এটা কথা এই যিটো গোটেই ঘটনা সেই ঘটনাটোৰ নেতৃত্ব দিয়া যিগৰাকী আলোক ত্ৰিপাঠী সেই আলোক ত্ৰিপাঠীৰ বিধায়ক বিজয় গুপ্তাৰ অতি ঘনিষ্ঠ সদৌ অসম কাবাডী সন্থাৰ সম্পাদক য'ত স্পষ্টকৈ সেই ভিডিঅ'টোত প্ৰকাশ হৈছে যে সেই আলোক ত্ৰিপাঠীয়ে এক প্ৰকাৰ মাৰিবলৈ উদ্যত হৈছিলে আলোক ত্ৰিপাঠীৰ নেতৃত্বতে এই গোটেই ঘটনাটো হৈছিলে কি ক'ব চাওক এই যে যিজন ব্যক্তিৰ কথা ক'লে তেওঁ বিজয় গুপ্তাটো ঘনিষ্ঠ আৰু বিজয় গুপ্তা যেতিয়াই নিৰ্বাচন হ'ল বিধায়ক হিচাপে তেওঁ তেতিয়া ওপৰৰ মূৰত ধৰি খিলঞ্জীয়া মূৰত ধৰি নাচিবলৈ চেষ্টা কৰিছে কিন্তু সেইটো আমি হ'বলৈ নিদিম যে 2-4জন খিলঞ্জীয়াৰ পৰা আক্ৰমণ কৰিছে তেওঁ বাচি গৈছে কিন্তু এতিয়া ক'ত পলাই গ'ল যে ত্ৰিপাঠীক বিজয় গুপ্তাই ৰক্ষণাবেক্ষণ দি তেওঁক খেদি পঠাইছে নেকি যে এই বিজয় যিটো ত্ৰিপাঠী তেওঁৰ নেতৃত্বে ইয়াত বিভিন্ন ধৰণৰ অসামাজিক কাম লিপ্ত হৈ আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণ কৰিয়ে কৈছিলে যে আমি উচ্ছেদ চলাম যে চৰকাৰে উচ্ছেদ চলাব অকল মিয়াক হৈ উচ্ছেদ চলালে নহ'ব এনেদৰে অনা খিলঞ্জীয়া লোকে যিসকলে অসমীয়াক আক্ৰমণ কৰিছে অসমৰ সাংবাদিকক আক্ৰমণ কৰিছে অসম পুলিচৰ গাত হাত দিছে অসম পুলিচৰ গাড়ী ভাঙিছে সংগঠন নেতাক আক্ৰমণ কৰিব গৈছে এই অবৈধ কাৰ্যকলাপ চলাই ড্ৰাগছৰ হওক নাৰী দেশ ভাঙৰ হওক এই চেৰাপতি কেতিয়া উচ্ছেদ চলিব এই চেৰাপতি নহয় আৰ্য
আৰ্যনগৰ প্ৰশাসনে উচ্ছেদ চলাই নিকা কৰিব লাগিব আৰু ইয়াত 100% শিলাঞ্জ প্ৰভুত্ব থাকিব লাগিব। নহ'লে অনাথা আমি ইয়াত জংগী আন্দোলন কৰিবলৈ আৰু অসম জুৰি কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। বিহাৰী হুঁচিয়া খিলঞ্জীয়া ঐক্য জিন্দাবাদ খিলঞ্জীয়া ঐক্য জিন্দাবাদ বিহাৰী দাদাগিৰি নচলিব বিহাৰী দাদাগিৰি নচলিব কি ক'ব বিচাৰিব কালি যিটো ঘটনা সংঘটিত হ'ল ইয়াত এনেধৰণে আচলতে গুৱাহাটী চহৰৰ মাজমজিয়াতে অসমীয়া গো বেক ধ্বনি দিয়াৰ নিচিনা এটা ঘটনা সংঘটিত হৈছে কি ক'ব বিচাৰিব? চাওক আচলতে অসমীয়াৰ যি ৰাজধানী বৰভেটি অসমীয়াৰ বৰভেটিত আচলতে তেওঁলোকে কুঠাৰাঘাত কৰিলে যোৱাকালি আমাক তেওঁলোকে আচলতে শক্তি প্ৰদৰ্শন কৰিছে বিহাৰীকেইটাই যে আমাৰো পাৱাৰ চাহ তহঁতি এতিয়া কিন্তু অসমীয়া জাতিটো কিন্তু ইয়াতে বহি হাত সাৱটি জোৰ পুৰি হাত পৰিলে এতিয়ালৈকে আৰু এতিয়া কিন্তু অসমীয়া জাতিটো কিন্তু বহি থকাৰ সময় নহয়। স্বতঃস্ফূৰ্তভাৱে অসমীয়া ৰাইজ আজি এই বিহাৰী বহিৰাগতৰ বিৰুদ্ধে আপোনালোকে ওলাই আহক আৰু অসমীয়া জাতিটোৰ যি আমি 17বাৰকৈ মোগলক পৰাস্ত কৰা জাতি আপোনালোকে সূৰ্যবীৰ্যৰ যি আমাৰ প্ৰতীক আছে এই প্ৰতীকসমূহ আমাক দেখাই দিয়ক অসমীয়া ৰাইজে যে বিহাৰীৰ তলত বহতীয়া হৈ পেলাই এই 2026 চনত আমি যে বিহাৰী বা কোনো বহিৰাগতত যে আমি বহতীয়া হৈ পেলাই আমি নাথাকোঁ অসমীয়া জাতিটো যে আমি যে খিলঞ্জীয়া ঐক্যবদ্ধভাৱে সদায় অসমৰ এই বৰ অসমখনত আমি বসবাস কৰি আছোঁ এইবিলাক আপোনালোকে দেখাই দিয়ক। আচলতে চৰকাৰখনে কৈ আছে আমি খিলঞ্জীয়া চৰকাৰ ঢাক ঢোল সদায় বজাই আছে খিলঞ্জীয়াৰ কথা কৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰৰ যি বৰমূৰীয়া আছে তেওঁলোকৰ কোনো ধৰণৰ এতিয়ালৈকে একো আচলতে বিবৃতি বা প্ৰতিক্ৰিয়া একো দেখা নাই আমি এতিয়ালৈকে মৌন কিয় আপোনালোকে এটা বিশেষ সম্প্ৰদায়ে যেতিয়া কিবা ক'লে আপোনালোকে মাত দিয়ে কিন্তু যোৱাকালি গুৰুলকৈ অসমৰ মাজমজিয়াত যি গুৱাহাটী আমাৰ ৰাজধানীত পিটিলে অসমীয়া মানুহ আপোনালোকৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ একো প্ৰতিক্ৰিয়া নাই। তাৰে কাৰণে আমি আপোনালোকক 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ কিন্তু 24 ঘণ্টাৰ ভিতৰত যদি এইবিলাক যদি বহিৰাগত মানুহক যদি আপোনালোকে যদি এৰেষ্ট নকৰে তেতিয়া কিন্তু অসম কিন্তু স্তব্ধ হ'ব গুৱাহাটী কিন্তু গণতান্ত্ৰিকভাৱে আমি গুৱাহাটীত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম একদম স্পষ্ট হ'ব কিয়নো আপোনালোকৰ মাধ্যমেদি নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাই গৈছোঁ। এনেধৰণে আচলতে ছাত্ৰ সমাজ বা ইয়াৰ যিসকল স্থানীয় লোক সমান্তৰালকৈ বিভিন্ন দল সংগঠনে আজিৰ দিনটোত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বিহাৰী গো বেক ধ্বনি দি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ উত্তাল প্ৰতিবাদ ইয়াত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰ্যনগৰৰ সেই যি স্থানত ঘটনাটো সংঘটিত হৈছিলে তাত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। কি ক'ব বিচাৰিব কালি যিটো ঘটনা সেই ঘটনাৰ পিছত আজি আপোনালোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব? অনাগত দিনত বহুত ভয়ানক হ'ব গুৱাহাটীত কাৰণ চাওক বিহাৰীয়ে উৎপাত বহুত বাঢ়িছে অলপ নহয় বহুত বাঢ়িছে। ক'ত সাহস পালে আমাৰ অসমীয়াৰ হাত তুলিবলৈ ক'ত সাহস পালে আমাক ইয়াৰে এনচাৰ লাগে। অসম চৰকাৰে অসমীয়াৰ কি একো কি সাহস নিদিলে নেকি? অসমীয়াৰ কোনো একো সাহস নাই নেকি? ক'ত গ'ল অসম চৰকাৰ? এতিয়া ওলাই আহিব লাগে এতিয়া অসমীয়াই আৰু আমাক ক্ষমা খুজিব লাগে বিহাৰী যোনকেইটাই কৈছিলে অসমীয়া গো বেক বুলি। নিশ্চিতভাৱে আমি বাইদেউ এগৰাকী আছে বাইদেউ অকণমান আপোনাৰ সৈতে কথা পাতিম। অসমীয়া গো বেক ধ্বনি এই স্থানতে দিয়া হৈছিলে আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব ঘটনাটোক লৈ? হয় যোৱাকালি যিটো ঘটনা ঘটিল আমাৰ অসমীয়াখিনিৰ কাৰণে বহুত বেছি লজ্জাজনক কাৰণ কিয় গুৱাহাটীতে যদি আমি ছেফ নহয় তেতিয়াহ'লে আমি ক'ত ছেফ? গুৱাহাটীত আমি ইমান অসমীয়া মানুহ আছো ইমান প্ৰশাসন আছে যদি আমি ইয়াতে ছেফ নহয় আৰু মই ওলাই অহা কাৰণটো এইখিনি সদায় মই ফেচ কৰোঁ কাৰণ মোৰ এখন ফুড ষ্টল আছে মোৰ সন্মুখতো সদায় গাঁজা মদ খাই সদায় অত্যাচাৰ আৰু মই যেতিয়াই বাধা কৰোঁ মোৰ দোকান ভাঙি পৰ্যন্ত দিছিলে এবাৰ উঠাই দিছিলে দোকান বিহাৰী কেইটামানে গুণ্ডাগিৰি কেইটামানে আৰু মই যেতিয়াই প্ৰটেষ্ট কৰোঁ তেতিয়াই মোক সদায় দম দিয়ে সদায় এডল বিহাৰী জানো ক'ৰ পৰা ওলাই আহে সদায় অশ্লীল মাত ভাষা ব্যৱহাৰ সিহঁতৰ মদত উৎপাত আৰু যোৱাকালি যে ঘটনাটো ঘটিয়ে গ'ল মোৰ গাত হাত দিব পৰা নাছিলে নৱেম্বৰৰ পৰা কিন্তু যোৱাকালি এইখিনি জাগাত আমাৰ অসমীয়া মানুহৰ গাত হাত দি সিহঁতে দেখুৱালে সিহঁতৰ দাদাগিৰি আৰু মোৰ অনুৰোধ বিজয় গুপ্তাক তেওঁ MLA হৈ আজি মনে বহি আছে আজি এইখিনি ঠাই কিয় আহিব পৰা নাই? তেওঁ যোৱাকালি ঘটনাটো নিশ্চয় নিউজত দেখিছে তেওঁ এতিয়ালৈকে আহি কিয় পোৱা নাই আৰু প্ৰশাসনৰ ওপৰত এই এটা ডাঙৰ প্ৰশ্ন যে তেওঁলোকে প্ৰত্যেকটো বছৰ ভিডিঅ' ফুটেজ যদি আমি চিনি পাইছোঁ ক'ৰ ল'ৰাইকেইটা তেওঁলোকে এতিয়ালৈকে ধৰিব কিয় পৰা নাই? আমাৰ এটাই খালি দাবী যিকেইটাই আমাৰ অসমীয়া ডেকাৰ গাত সাংবাদিক ভাই ককাৰ গাত হাত তুলিছে তেওঁলোকৰ সকলোৰে ভিডিঅ' ফুটেজ আছে প্ৰশাসনে তেওঁলোকক সোনকালে ধৰক আটক কৰক আৰু তেওঁলোকে আমাৰ আগত ক্ষমা বিচাৰিব লাগিব বাছ এইটোৱে।
নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই কথাটোৱে কৈছোঁ এনেধৰণৰ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত আমি দুখ পাইছো জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত অসমীয়াই চেণ্ট্ৰেল গুৱাহাটীৰ নিচিনা গুৱাহাটীৰ মাজমজিয়াত মাৰ খাবলগীয়া হৈছে এইটো দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যি সাংবাদিক বন্ধুক কালি আক্ৰমণ কৰি মূৰ ফাটাই দিয়া হৈছে আমি সংবাদ মাধ্যম যোগেৰে দেখা পাইছো সেয়াও দুৰ্ভাগ্যজনক কিন্তু যদি অসমীয়া মানুহৰ যে আজি এই দুৰৱস্থা সেয়া সত্য আৰু আমি দাবী জনাইছো আপোনালোকৰ মাধ্যমেৰে যে দুখীক এৰেষ্ট কৰক আৰু আপোনালোকে দেখা পাইছে যে কি ধৰণে এওঁলোকে অসমীয়া জাতি আজি 40টা বছৰ ধৰি ৰাজপথত যুঁজিছে প্ৰত্যেকবাৰে আজি ইয়াৰ পৰা মাৰ খায় তাৰ পৰা মাৰ খায় আমি মাৰ খাই কেতিয়ালৈকে জীয়াই থাকিম এটা কথা সুকিয়াই দিছো আছে হেংদাং লোৱা নাই ললে হেংদাং কিন্তু ৰক্ষা নাই ধন্যবাদ নিশ্চিতভাৱে এনেধৰণে আচলতে এই যি স্থান অৰ্থাৎ কালিৰ দিনটো যি ঘটনা সংঘটিত হৈছিলে তাৰপিছত আজিৰ দিনটোত সেই স্থানত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠন ছাত্ৰ সমাজ ইয়াত একত্ৰিত হৈ তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু গোটেই যিটো ঘটনা সেই ঘটনাৰ উচিত শাস্তি বা উচিত ন্যায় বিচাৰিছে তেওঁলোকে কাৰণ যিহেতু অসমীয়া যুৱকক ইয়াক প্ৰহাৰ কৰা হৈছে খিলঞ্জীয়া যুৱকক প্ৰহাৰ কৰা হৈছে গতিকে সেই যিটো ঘটনা সেই ঘটনাত তেওঁলোকে উচিত শাস্তি অৰ্থাৎ যিসকল দোষী আছিলে যিসকলে সেই গোটেই ঘটনাটো সংঘটিত কৰিছিলে য'ত ভিডিঅ' সেই কথা স্পষ্ট হৈ পৰিছে সেইসকল দোষীক তেওঁলোকে কৰায়ত্ব কৰাৰ দাবী এই মুহূৰ্তত জনাইছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ সমান্তৰালকৈ ইয়াত আৰক্ষীৰ লোকো মোতায়েন কৰা হৈছে আৰক্ষীৰ লোক ইয়াত হস্তম কৰি ৰখা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে ইয়াত সকলো হস্তম কৰি ৰখা হৈছে আমি এই মুহূৰ্তত সেই দৃশ্যাংকটো দেখুৱাইছোঁ এনেধৰণে আৰক্ষীৰ যিসকল আৰক্ষীৰ বিষয়াসকলে ইয়াত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে